আছো বৰ্তমান মই সৰু পথাৰ বেটনিত আৰু কেইগৰাকীমান বাইদেউক মই আজি আপোনালোকক চিনাকি কৰাই দিব বিচাৰিছো কাৰণ আপোনালোকক যে যিখিনি আমি পোৱালি সাপ্লাই কৰি থাকো সেই পোৱালিখিনি আমাৰ কোৰ পৰা হয় প্ৰথম কথা আমাৰ প্ৰডাকচনৰ কাৰণে আমাক ডিম লাগিব সেই ডিমটো আমাৰ কোৰ পৰা হয় বা কোনে আমাক সেই ডিমখিনি দিয়ে আমি কাৰ পৰা কালেকচন কৰো সেই কেইগৰাকীমান বাইদেউ বৰ্তমান মোৰ লগত উপস্থিত আছে বাইদেউ সকলক মই চিনাকি কৰাই দিব বিচাৰিছো আৰু আজি মই উপস্থিত হয় মই নিজে আহিছো আসলে ডিম কালেকচন কৰিবৰ কাৰণে ইয়াছক লোকেল মুৰ্গী ডিম অকমান সৰলে আহা এয়া হল পিওর আমাৰ যি লোকেল মুৰ্গীৰ ডিম যি পোৱালি আপোনালোকে পাই আছে এখিনি ডিম আৰু এয়া বৰ্তমান জাস্ট দুদিনৰ ডিম দুগৰাকী বাইদেউ আছে দুদিনৰ ডিম আৰু এনেকুৱা ডিম আমি প্ৰত্যেক সপ্তাহে বা 4 দিনৰ মূৰে মূৰে কালেকচন কৰি থকা হয় বাইদেউ অকমান আপোনাৰ পৰিচয়টো দিয়ক মই বেটনি গাঁৱৰ নিবাসী হয় মই আজি বহু দিনৰ পৰা মই ধৰি লওক আজি মই 15 বছৰমান হৈ গ'ল মুৰ্গীৰ লগত জড়িত হয় মই এনেকৈ মই মুৰ্গীৰ কণীয়ে মই ব্যৱহাৰ কৰি থাকো তাৰ পৰা এতিয়া আপোনালোকে এতিয়া মই আপোনালোকক দি আছো সাপ্তাহিক হয় হেয়াই মোৰ মুৰ্গী কণী মোৰ আছে মুৰ্গী কিমান আছে মোৰ মুৰ্গী 70 জনীমান হৈ যাব সকল লগাই হয় তাৰ পৰা সপ্তাহত মই আপোনালোকক ধৰক 40 ৰ পৰা 70 টা লৈকে মই দিওঁ হয় তাৰ পৰা এই ব্যৱহাৰটো ভাল কিন্তু মানে আৰু আপোনাৰ যিখিনি মুৰ্গী আছে এটা একদম পিওর লোকেল একেবাৰে লোকেল মুৰ্গী হয় আৰু বাইদুৱে ঘৰৰ গৃহিণী হয়ও কিবা অসুবিধা হয় নেকি লোকেল মুৰ্গী ফাৰ্ম কৰিবলৈ নহয় অসুবিধা নহয় কেলেনো তেওঁলোক কুকুৰাবোৰ লগত তাৰ মানে নবত লাগি থাকিব নালাগে টাইমত আৰু দানাখিনি দি দিলে মানে আৰু বেলেগ কামত আৰু বিজি হৈ থাকিলে হয় একো নাই কিন্তু এবাৰ মাজা হলে চাব লাগিব আৰু হয় গতিকে এই বাইদুৱে আমাক প্ৰত্যেক সপ্তাহে এনেকুৱা ধৰণৰ ডিম আমাক দি আছে আৰু এগৰাকী বাইদেউ আছে মই বাইদেউকো অকমান চিনাকি কৰাই দিব বিচাৰিছো বাইদেউ নমস্কাৰ অকমান আপোনাৰ পৰিচয়টো দিয়ক বাইদেউ মই বেটনি বুৱাৰী মই মোৰ নামটো ৰূপজ্যোতি বৰুৱা হয় মোৰ এনেকে আছে 80 জনীমান আছে হয় এতিয়া 40 জন মানে পাৰি আছে হয় সপ্তাহত আমি দুদিনৰ মূৰে মূৰে 40 টা মানকে দিব পৰা হয় আচ্ছা আচ্ছা গতিকে বাইদেউ কিবা অসুবিধাৰ সন্মুখীন হৈছে নেকি লোকেল মুৰ্গী ফাৰ্ম কৰি পেলাই নাই নাই একো অসুবিধা নাই এইবিলাকক ইনি ধানটো দি পেলাই এবেলা আমি এবেলা বাইন থওঁ যেনিবা ৰাতিপুৱা 10-11 মানকে বাইন থওঁ তাৰপিছত আকৌ মেলি দিওঁ একো অসুবিধা নহয় আপোনাৰ একদম পিওর লোকেল মুৰ্গী হয় ঘৰৰ আৰু বাইদেউৱে যিখিনি আমাৰ ভ্যাকচিনৰ প্ৰক্ৰিয়াটো এটা আপুনি ক্লিয়াৰকে কৰে ক্লিয়াৰকে কৰে তাৰমানে বছৰেকত মই 3 বাৰ মান দি দিওঁ ভ্যাকচিন দি থাকে ন হয় আকৌ পাউডাৰটো কেতিয়াবা মাজে মাজে খুৱাই থাকো এন্টিবায়োটিক এখিনি দি থাকে হয় গতিকে খুব ধুনিয়াকে এই দুগৰাকী বাইদেউ বৰ্তমান মই উপস্থিত আছে আৰু এফালে মই আৰু এগৰাকী বাইদেউ দেখাম বাইদেউ বৰ্তমান বাইদেউ কোন হয় বহক এফালে আচলতে বাইদেউৱে লোকেল মুৰ্গীৰ লগত জড়িত নহয় কিন্তু বাইদেউৱে নিজৰ ঘৰত মই জানিব পাৰিছো তেখেতে জাৰ্সি ফাৰ্মৰ লগত জড়িত হৈ আছে বাইদেউ অকমান আপোনাৰ পৰিচয়টো দিয়ক মই বেটনি গাঁৱৰে হয় মোৰ নামটো ভানু বৰুৱা হয় বাইদেউ আপুনি কিহৰ লগত জড়িত হৈ আছে মই এনে জাৰ্সি আছে মোৰ ফিজিয়ান হয় জাতটো জাৰ্সি কেবাটো জাত আছে নহয় হয় মই আমাৰটো হয় ফিজিয়ান হয় গতিকে এই বাইদেউ কিমান দিনৰ পৰা গৰু ফাৰ্মৰ লগত জড়িত বাইদেউ 6 বছৰ মান ফাৰ্মৰ লগত জড়িত গতিকে বাইদেউ এফালে জাৰ্সি ফাৰ্মৰ লগত জড়িত আৰু এই দুগৰাকী বাইদেউ যেটো আমাৰ লোকেল মুৰ্গীৰ লগত জড়িত আৰু বাইদেউ সকল এটো নহয় যে অকল লোকেল মুৰ্গী ফাৰ্মৰ লগত জড়িত তেখেত সকল এখন ঘৰৰ বুৱাৰী এখন ঘৰ সম্ভালাৰ লগতে তেখেতে খুব ধুনিয়াকে এখন নিজে ফাৰ্ম কৰি পেলাই এনে ধৰণে প্ৰত্যেক সপ্তাহে আমাৰ ডিম মানে দি বিক্ৰী কৰি পেলাই দুপইচা ইনকাম কৰিবৰ কাৰণে ইয়াতে চেষ্টা কৰি আছে আৰু মই আমাৰ গৰু আছে মোৰ গৰু গাখীৰ জাৰ্সি আপোনালোকৰ জাৰ্সিও আছে তো 10 টা মানকে দিব পৰা হয় মানে পাৰ ডে জাৰ্সি পাৰ মানে এইটো খসৰ জনিবা আচ্ছা তেনেকে মানে আমাৰ বেপাৰী আহে 10 লিটাৰ 10 লাগে সদায় দি থাকো দাম আচ্ছা তো সক বাইদেউৱে জাৰ্সি ফাৰ্মৰ লগতো জড়িত গতিকে এইখিনি কাম আমাৰ এনেকুৱা নহয় যে আপুনি মই বেলেগে কৰিব নোৱাৰিব সকলোৱে কৰিব পাৰিব আৰু এই প্ৰসেছটোত আমি আপোনালোকক অসমৰ গোলাঘাট ডিস্ট্ৰিক্টৰ পৰা যিমান কিখন ডিস্ট্ৰিক্টলৈকে গাড়ী সুবিধাটো আছে বা পোৱালি পঠিওৱাৰ ব্যৱস্থাটো আছে সেইকিখন ডিস্ট্ৰিক্টলৈ বৰ্তমান আমি কৰি থকা হৈছে আৰু এনে ধৰণে আমি ডিমখিনি আচলতে কালেকচন কৰি এক জায়গাত মেচিনত ভৰাই তাৰ পৰা পোৱালি প্ৰডাকচন কৰি পেলাই এখিনি কৰি থকা হৈছে আৰু এই গোটেই ব্যৱস্থাটোত আমাৰ বেছিভাগ মহিলাই আমাক গুটেখিনিত সহায় কৰি আছে আৰু প্ৰত্যেককে ইয়াৰ পৰা স্বাৱলম্বী হ'বৰ কাৰণে চেষ্টা কৰি আছে যদি ভিডিওটো ভাল লাগিলে বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব আৰু চেনেলটো যদি মোৰ নতুনকৈ ভিডিও চাই আছে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব কাষত থকা বেল আইকনটো দবাই দিব তো আজিলৈ আহো আকৌ নতুন এটা ভিডিওত লগ পাৰ প্ৰতিশ্ৰুতিৰে বিদায় ধন্যবাদ বন্ধুসকল